নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰি আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে আপোনালোকে অৰুণোদয় 3.0 আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে যদি এইবোৰ বিষয়ত বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট অৰুণোদয় 3.0 আঁচনিলৈ প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে কোনে আবেদন কৰিব নোৱাৰিব। তো কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব নোৱাৰিব এতিয়া আপোনালোকক জনাই আছো। তো ইয়াতে লিখা আছে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল। 2 নম্বৰত কৈছে পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু সাহিত্য পৰিষদ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতিৰ ভিচিডিচিৰ বৰ্তমান সদস্যৰ পৰিয়ালে। 3 নম্বৰত কৈছে চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়াল। তাৰপিছত 4 নম্বৰত কৈছে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়ালে, ঠিকাভিত্তিক বা অস্থায়ী শিক্ষকক সামৰি। তাৰপিছত 5 নম্বৰত কৈছে অংগনবাদী কৰ্মী, মধ্যাহ্নভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে ধৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী। তাৰপিছত কৈছে পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল। তাৰপিছত 6 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগানিয়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত ব্যক্তিৰ পৰিয়াল। 7 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী আৰু বেপাৰীৰ পৰিয়াল। 8 নম্বৰত কৈছে ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়াল। 9 নম্বৰত কৈছে 4চকীয়া মটৰ বাহন থকা পৰিয়াল। 10 নম্বৰত কৈছে অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল। 11 নম্বৰত কৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালৰ সদস্য।